নমস্কাৰ বন্ধুসকল মই গোবিন্দই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গোবিন্দজ কৰ্ণাৰলৈ বন্ধুসকল যিকোনো চাকৰিৰ ক্ষেত্ৰতে বৰ্তমান ৰিটেন টেষ্ট দিয়াটো বাধ্যতামূলক গতিকে বৰ্তমান যুগ যিহেতু কম্পিটিটিভ যুগ গতিকে যিসকলে ইণ্টাৰভিউ দিবলৈ যায় তেখেতসকলে বহুতো ষ্ট্ৰাগল কৰিব লাগে আৰু বহুত টান প্ৰশ্ন উত্তৰ কৰিব লাগে যিসমূহ সাধাৰণ লোকে নোৱাৰি বহুত কম্পিটিটৰৰ মাজৰ পৰা যিকোনো এটা জব এজন মানুহে পাবলৈ সক্ষম হয় গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি যাব আৰু তেতিয়াহে আপোনালোকে সাকসেস হ'ব পাৰিব বন্ধুসকল আজি মই এটা টপিকৰ ওপৰত আলোচনা কৰিব লৈছো টপিকটো হৈছে সংবিধান সংবিধান বুলি ক'লে সাধাৰণতে বুজা যায় লিখিত আৰু অলিখিত মৌলিক আইনৰ সমষ্টি যিবোৰে আইনৰ স্তৰীয় শাসনকৰ্তাসকলৰ অধিকাৰসমূহ আৰু ৰাইজৰ অত্যাৱশ্যকীয় সা-সুবিধাসমূহ নিয়মীয়া কৰি ৰাখে বন্ধুসকল সংবিধান শব্দটো লেটিন শব্দৰ কনষ্টিটিউৰি শব্দৰ পৰা কনষ্টিটিউশন শব্দটোৰ উৎপত্তি হৈছে আৰু ইয়াৰ অসমীয়া অৰ্থ হৈছে কঠিন বন্ধুসকল আহকচোন আমি দুটামান সংবিধানৰ ওপৰত আহিব লগা প্ৰশ্ন উত্তৰ চাওঁ বন্ধুসকল প্ৰথম প্ৰশ্নটো আমাক কৰিছে হাউ মেনি শিডিউল ইন ইণ্ডিয়ান কনষ্টিটিউশন অৰ্থাৎ ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে বন্ধুসকল A24 B12 C22 D25 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এনসাৰ অপচন C 22 বন্ধুসকল দ্বিতীয় প্ৰশ্নটো কৈছে হু ইজ দ্য চেয়াৰমেন অফ ড্ৰাফটেড কমিটি ইন ইণ্ডিয়ান কনষ্টিটিউশন ইয়াৰে A অপচনত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ B অপচনত আছে ডক্টৰ B.R. আম্বেদকাৰ C অপচনত আছে জৱাহৰলাল নেহৰু D অপচনত আছে গোপীনাথ বৰদলৈ বন্ধুসকল আপোনালোকে সকলোৱে জানে চাগে অপচন নম্বৰ B ডক্টৰ B.R. আম্বেদকাৰ অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰে খচৰা সমিতিৰ চেয়াৰমেন আছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বন্ধুসকল ৩ নম্বৰ প্ৰশ্নটো আমাক কৰিছে হাউ মেনি ব্ৰাঞ্চেছ ইন ইণ্ডিয়ান কনষ্টিটিউশন অৰ্থাৎ ভাৰতীয় সংবিধানত কিমানটা শাখা আছে বন্ধুসকল ইয়াৰে এ অপচন আছে 5 B3 C4 D6 বন্ধুসকল আপোনালোক আটাই জানেই চাগে অপচন বি তিনিটা সেই তিনিটাটো হৈছে এক্সিকিউটিভ লেজিসলেচাৰ আৰু জুডিচিয়াৰী সেই তিনিটা হৈছে ভাৰতীয় সংবিধানৰ শাখা বন্ধুসকল ৪ নম্বৰ প্ৰশ্নটো আমাক কৰিছে when Indian Constitution effective অৰ্থাৎ ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াতে পাজল লগাবলৈ আপোনালোকক এনে ধৰণে অপচন দিছে অপচন নম্বৰ A 25 জানুৱাৰী 1949 B অপচনত আছে 26 জানুৱাৰী 1950 C অপচন আছে 26 জানুৱাৰী 1949 আৰু D অপচনত আছে 25 জানুৱাৰী 1950 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন B 26 জানুৱাৰী 1950 বন্ধুসকল আহিছো শেষৰ প্ৰশ্নটিলৈ শেষত আমাক সুধিছে হাউ মেনি চেম্বাৰ ইন ইণ্ডিয়ান কনষ্টিটিউশন বন্ধুসকল ইয়াৰে A অপচনত আছে 2 B অপচনত আছে 5 C অপচনত আছে 3 আৰু D অপচনত আছে 4 বন্ধুসকল আপোনালোক আটাই জানে ইয়াৰ চেম্বাৰ মাত্ৰ দুটা অপচন নম্বৰ A ইজ দ্য ৰাইট এনসাৰ সেই কিটা চেম্বাৰ হৈছে ৰাজ্যসভা আৰু লোকসভা গতিকে বন্ধুসকল সেইভাবে যিকোনো এখন বিল আইনলৈ পৰিৱৰ্তন কৰিবলৈ হলে ৰাজ্যসভা আৰু লোকসভাই অনুমোদন জনাব লাগে আৰু তাৰ পিছত ৰাষ্ট্ৰপতিয়ে সাইন কৰি সেইখন আইনত পৰিণত কৰে বন্ধুসকল ভিডিওটো চাই যদি ভাল পালে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব